নমস্কাৰ। বিগত দশক ধৰি যি অসম ভাৰতৰ যি সংঘাত চলি আহিছে, এই অসম ভাৰতৰ সংঘাতৰ বাবে উকমুকনি হোৱা অসমৰ বিদ্ৰোহী সংগঠন চমুকৈ আলফা, এই আলফাৰ দমনৰ নামত, আলফাৰ সন্ত্ৰাসবাদৰ দমনৰ নামত ভাৰতীয় সামৰিক বাহিনীয়ে তাহানিৰ পৰা যি সামৰিক বাহিনী অভিযানত বহুতো উঠি অহা প্ৰজন্ম ডেকা গাভৰু শ্বহীদ হ'ব লগা হ'ল। কিন্তু ইয়াৰ সমাধান আৰু সমাধানৰ সূত্ৰ আজি পৰ্যন্ত অসমবাসীয়ে নাপালে। গতিকে এই বিষয়ত বহু দশক ধৰি আলোচনা বিলোচনা হৈ থকাৰ মাজতে এটা শান্তি পৰিৱেশ অসমলৈ আহিছিল। এই শান্তি পৰিৱেশৰ মাজতে যোৱা দিনকেইটাত যি ভাৰতীয় সামৰিক বাহিনীৰ আক্ৰমণৰ ফলত যি আলফাৰ বিদ্ৰোহী সংগঠনৰ কেডাৰসমূহ মৃত্যু হ'ব লগা হ'ল, এইটো আটাইতকৈ লক্ষণীয় বিষয়। কাৰণ এনে এটা শান্তি আৰু আলোচনাৰ কথা ওলাই থকা সময়তে এনেধৰণৰ সামৰিক অভিযানে কিন্তু এই বিষয়টো পুনৰ জটিলতা মাজলৈ ঠেলি দিব। গতিকে ভাৰত চৰকাৰলৈ আহ্বান, সামৰিক বাহিনী বল প্ৰয়োগ কৰাতকৈ আপোনালোকে সৎ মানসিকতাৰে এই সমস্যাটো সমাধান কৰিবলৈ আপোনালোকে আগবাঢ়ক। ইয়াকে কৈছোঁ। আৰু অসম ভাৰতৰ যি সংঘাত, এই সংঘাতটো ৰাজনৈতিকভাৱে সমাধান কৰক, ইয়াকে আমি আহ্বান জনালোঁ। আৰু কেতিয়াও দমনমূলকভাৱে বিশ্বৰ ইতিহাসত আমি দেখা নাপাওঁ যে কেতিয়াও দমনমূলকভাৱে কোনো এটা জাতিৰ জন্মস্বত্ব অধিকাৰসমূহ দমনমূলকভাৱে কেতিয়াও দমন কৰিব নোৱাৰি। সেই জাতিগত যি অধিকাৰসমূহ থাকে, ইয়াত সৎ ইচ্ছাৰে আৰু ৰাজনৈতিকভাৱেহে ইয়াক সমাধান কৰি জাতিটোৰ যি অধিকাৰসমূহ তেওঁলোকক প্ৰদান কৰি ইয়াৰ সমাধান কৰিবলৈ আপোনালোকে চেষ্টা কৰক, ইয়াকে ক'লোঁ। ধন্যবাদ। নমস্কাৰ। বিগত দশক ধৰি যি অসম ভাৰতৰ যি সংঘাত চলি আহিছে, এই অসম ভাৰতৰ সংঘাতৰ বাবে উকমুকনি হোৱা অসমৰ বিদ্ৰোহী সংগঠন চমুকৈ আলফা, এই আলফাৰ দমনৰ নামত, আলফাৰ সন্ত্ৰাসবাদৰ দমনৰ নামত ভাৰতীয় সামৰিক বাহিনীয়ে তাহানিৰ পৰা যি সামৰিক বাহিনী অভিযানত বহুতো উঠি অহা প্ৰজন্ম ডেকা গাভৰু শ্বহীদ হ'ব লগা হ'ল। কিন্তু ইয়াৰ সমাধান আৰু সমাধানৰ সূত্ৰ আজি পৰ্যন্ত অসমবাসীয়ে নাপালে। গতিকে এই বিষয়ত বহু দশক ধৰি আলোচনা বিলোচনা হৈ থকাৰ মাজতে এটা শান্তি পৰিৱেশ অসমলৈ আহিছিল। এই শান্তি পৰিৱেশৰ মাজতে যোৱা দিনকেইটাত যি ভাৰতীয় সামৰিক বাহিনীৰ আক্ৰমণৰ ফলত যি আলফাৰ বিদ্ৰোহী সংগঠনৰ কেডাৰসমূহ মৃত্যু হ'ব লগা হ'ল, এইটো আটাইতকৈ লক্ষণীয় বিষয়। কাৰণ এনে এটা শান্তি আৰু আলোচনাৰ কথা ওলাই থকা সময়তে এনেধৰণৰ সামৰিক অভিযানে কিন্তু এই বিষয়টো পুনৰ জটিলতা মাজলৈ ঠেলি দিব। গতিকে ভাৰত চৰকাৰলৈ আহ্বান, সামৰিক বাহিনী বল প্ৰয়োগ কৰাতকৈ আপোনালোকে সৎ মানসিকতাৰে এই সমস্যাটো সমাধান কৰিবলৈ আপোনালোকে আগবাঢ়ক। ইয়াকে কৈছোঁ। আৰু অসম ভাৰতৰ যি সংঘাত, এই সংঘাতটো ৰাজনৈতিকভাৱে সমাধান কৰক, ইয়াকে আমি আহ্বান জনালোঁ। আৰু কেতিয়াও দমনমূলকভাৱে বিশ্বৰ ইতিহাসত আমি দেখা নাপাওঁ যে কেতিয়াও দমনমূলকভাৱে কোনো এটা জাতিৰ জন্মস্বত্ব অধিকাৰসমূহ দমনমূলকভাৱে কেতিয়াও দমন কৰিব নোৱাৰি। সেই জাতিগত যি অধিকাৰসমূহ থাকে, ইয়াত সৎ ইচ্ছাৰে আৰু ৰাজনৈতিকভাৱেহে ইয়াক সমাধান কৰি জাতিটোৰ যি অধিকাৰসমূহ তেওঁলোকক প্ৰদান কৰি ইয়াৰ সমাধান কৰিবলৈ আপোনালোকে চেষ্টা কৰক, ইয়াকে ক'লোঁ। ধন্যবাদ।